শ্যামকানুৰ লগত যদি অসমৰ ৰাইজে জনসাধাৰণে যদি বিচৰা মতে যদি হয়, যদি হত্যা যদি মাৰ্ডাৰ কেছ হয়, তেতিয়াহ'লে IPC ধাৰা 302 শাস্তি হ'ব মৃত্যুদণ্ড। আৰু যদি হত্যাৰ চেষ্টা হয়, এটেম্প টু মাৰ্ডাৰ, তেতিয়া IPC ধাৰা 307 আৰু BNS ধাৰা 109 তাৰ আণ্ডাৰত একেই শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড নাইবা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড জেল। আৰু যদি মৃত্যু ঘটোৱাৰ বাবে দায়বদ্ধ, তেতিয়াহ'লে IPC ধাৰা 304 আৰু BNS ধাৰা 105 তাৰ অধীনত যদি ইণ্টেনশ্যন থাকে, তেতিয়াহ'লে যাৱজ্জীৱন কাৰাদণ্ড আৰু 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাও থাকিব। আৰু যদি নেগলিজেঞ্চি হয়, ভিডিঅ'টোত দেখিছে এয়া শ্যামকানু মহন্তৰ পত্নী বেচেৰী ঘৰৰ পৰা খাদ্যলৈ আহিছিলে, কিন্তু দেখিছে ভিতৰলৈ নিবলৈ দিয়া নাই, মাত্ৰ কাপোৰৰ টুকুৰাটো নিব দিছে, বাকী চব বাহিৰতে ৰাখি ল'লে। বেয়া লাগে, কাৰোবাৰ দুখ দেখি হাঁহিবলৈ শিকা নাই, কিন্তু যেতিয়া ব্যক্তিজনৰ কৰ্মকাণ্ডৰ কথা মনত পৰে, দিমাগ গৰম হৈ যায়। কেনেকৈ জুবিনদাৰ দৰে এজন শিশুসুলভ ব্যক্তিক চেপি চেপি খাইছিল আমি সকলোৱে জানো। কেনেকৈ নিজৰ স্বাৰ্থ পূৰণৰ বাবে তেখেতে জুবিনদাক ইম'চনেল ব্লেকমেইল কৰিছিলে। কেনেকৈ জুবিনদাই বেয়াকৈ ক'ব নোৱাৰি নিজৰ মনৰ শৰীৰৰ ইচ্ছাৰ অবিহনেও সিহঁতৰ জালত বন্দী হৈছিলে। বন্দী হোৱা নাই, নিজকে বন্দী কৰাইছিলে, কাৰণ তেখেতে কাৰো মনত দুখ দিব নোৱাৰে। জুবিনদাই কাৰোবাৰ দুখ সহ্য কৰিব নোৱাৰে, সেইকাৰণে ইচ্ছা যদিও নাই, কিন্তু জানাই ইম'চনেল ব্লেকমেইল মানে কি বস্তু হয়। আৰু আমি জুবিনদাক চবেই চিনি পাওঁ, কিমান চাফা মনৰ, যি কথা পেটত ডাইৰেক্ট মুখত, না ভয় না শংকা, কোনো কথা নাই। যি হাতত আছে বিলাই যোৱা, যি মন গৈছে কৰি যোৱা, পিছফালে ঘূৰি নাচাবা, মাথো আগলৈ গৈ থাকা, কিবা দি যোৱা, নিজৰ কাৰণে একো নাৰাখে, চব সমাজক বিলাই যায়। এনেজন ব্যক্তি ভাবিছোৱা, এনেজন ব্যক্তিক কেনেকৈ মানা কৰিব? ইমান বছৰ সম্পৰ্ক জানিছিলে মোৰ বহুত ফাইদা উঠাই আছে, কিন্তু তথাপিও নোৱাৰে ন, আমিও নোৱাৰোঁ। কিন্তু জুবিনদাৰটো এইটো দৃষ্টিভংগীৰে পৃথিৱীটোক চোৱাই নাছিলে। হ'ব বাৰু, যিয়ে নহওক বিষয়টোলৈ আগবাঢ়োঁ। সঁচা কওঁ, মাথা গৰম হৈ আহে। সেইকাৰণে মই এটা কথা ক'ম, এনে ব্যক্তিৰ পৰা আঁতৰি থাকিবা, যি নিজৰ পুৰুষাৰ্থৰ বিপৰীতে, নিজৰ জ্ঞান বুদ্ধি বিবেকৰ বিপৰীতে গৈ অসৎ পথেৰে ধন সংগ্ৰহ কৰে। সদায় মনত ৰাখিবা, জীৱন দুদিনীয়া নহয়, আজি আছে কাইলৈ নাই, মিছা। আজি বেয়া পথেৰে গৈ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবা, আৰু কাইলৈ কি আৰু একো নাই, সকলো মিছা হয়। কাইলৈ তুমি মৰি নোযোৱা, যাবও পাৰা, সেইটো পিছৰ কথা, গ'লেতো বাচি গ'লা, কিন্তু সাধাৰণতে তুমি মৰি নোযোৱা। মানুহ সম্পূৰ্ণ নাই ক'লেও 60 বা 80 বছৰ জীয়াই থাকে। জীৱন যদি ভুল পথেৰে আগবাঢ়ে, আজি নাইবা কাইলৈ ইয়াৰ ফল লাভ কৰিবাই। আৰু যিদিনা লাভ কৰিবা, সঁচা কৈছোঁ, দেখিছাই এমুঠি ভাতৰ কাৰণে বেন বাজি গৈছে। অলপমান শান্তিৰ বাবে আজি তেখেতৰ হাতত সময় নাই। কি ভাবা, আজি তেখেতৰ মানসিক অৱস্থা কেনেকুৱা? ভুল নুবুজিবা, শ্যামকানুৰ লগত যদি অসমৰ ৰাইজে জনসাধাৰণে যদি বিচৰা মতে যদি হয়,
অৱস্থা বহুত বেয়া হৈ যাব। মই উলিয়াই থৈছোঁ কি ধাৰাৰ আধাৰত, তাৰমানে কি ধাৰাৰ ভিত্তিত তেখেতৰ কিমান কি শাস্তি হ'ব পাৰে চাওঁ আহক। যদি হত্যা, যদি মাৰ্ডাৰ কেছ হয়, তেতিয়াহ'লে IPC ধাৰা 302 শাস্তি হ'ব মৃত্যুদণ্ড, কল্পনা কৰা, বা যাৱজ্জীৱন কাৰাদণ্ড লগতে জৰিমনা। আৰু BNS ধাৰা 103 হয়। IPC ধাৰা 302 আৰু BNS ধাৰা 103 হয়। আৰু যদি হত্যাৰ চেষ্টা হয়, এটেম্প টু মাৰ্ডাৰ, তেতিয়া IPC ধাৰা 307 আৰু BNS ধাৰা 109 তাৰ আণ্ডাৰত একেই শাস্তি হ'ব যাৱজ্জীৱন কাৰাদণ্ড নাইবা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড, জেল, আৰু লগতে জৰিমনা থাকিবই। যদি হত্যাৰ ষড়যন্ত্ৰ হয়, তেতিয়া IPC ধাৰা 120(120)B একেই। হত্যাৰ যদি ষড়যন্ত্ৰও প্ৰমাণ হয়, তেতিয়াহ'লে একেই যাৱজ্জীৱন কাৰাদণ্ড নাইবা মৃত্যুদণ্ড। আৰু যদি মৃত্যু ঘটোৱাৰ বাবে দায়বদ্ধ, তেতিয়াহ'লে IPC ধাৰা 304 আৰু BNS ধাৰা 105 তাৰ অধীনত যদি ইণ্টেনশ্যন থাকে, তেতিয়াহ'লে যাৱজ্জীৱন কাৰাদণ্ড আৰু 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাও থাকিব। আৰু যদি নেগলিজেঞ্চি হয়, তেতিয়াও একেই 10 বছৰ কাৰাদণ্ড থাকিব আৰু জৰিমনা। যদি অসাৱধানতাত যদি মৃত্যু হয়, তেতিয়াহ'লে IPC ধাৰা 304 এৰ অধীনত 2 বছৰ কাৰাদণ্ড আৰু জৰিমনা। আৰু এইটো BNS ধাৰা 106ত পৰিব, BNS ধাৰা 106ত পৰিব। যদি প্ৰমাণ নোহোৱা কৰাৰ যদি অভিযোগ আহে, তেতিয়াহ'লে IPC ধাৰা 201 শাস্তি হ'ব 7 বছৰ পৰ্যন্ত কাৰাদণ্ড। যদিহে চবুত মিটুৱাৰ, তাৰমানে প্ৰমাণ নষ্ট কৰাৰ যদিহে এলিগেঞ্চ লাগে তেতিয়া। আৰু এইটো BNS ধাৰাৰ মতে 119। তাৰমানে চোৱা, সহজ কথা, ইমান বছৰ পাৰ্টি কিবা কামত আহিলে, ইমান বছৰ সুখ এতিয়া কিবা কামত দিব, একো কামত নাহে। জীৱন দুদিনীয়া নহয়, আজি ফূৰ্তি কৰি ল'ম আৰু কাইলৈনো কি আৰু, কাইলৈ যি হ'ব দেখা যাব, এচা নিহতে, এনেকুৱা নহয়। কৈছোঁ জীৱন দুদিনীয়া নহয়, জীৱন যথেষ্ট দিনীয়া, 60-80 ইয়াৰ্ছৰ হয়। আজিৰ ভুল কাইলৈ লাভ কৰিবা, আৰু যিদিনাখন লাভ কৰিবা, আগত তুমি কিমান সুখত আছিলা একো ফৰক নপৰে। যিদিনাখন দণ্ডৰ সময় আহে, কথা এষাৰো আছে নহয়, দুখৰ এটা দিনো যুগৰ সমান কষ্টদায়ক হয়। এই দুখৰ এটা মুহূৰ্ত কেতিয়াও পাৰ নহয়। আৰু ভাবা, এইটো চিটুৱেশ্যন, এই দুখ, এই ভয়, এই মানসিক অস্থিৰতা কি বুলি ভাবা? কিমান পীড়াদায়ক, কিমান কষ্টকৰ, কল্পনা কৰিব পাৰিছা? বহুত। আৰু আমি যদি ধৰি লোৱা তেওঁ 1000 চেষ্টা কৰি নিজৰ সমস্ত ক্ষমতা ব্যৱহাৰ কৰি বাচি গ'ল, ধৰি লোৱা, কিন্তু কি ভাবা? তেখেতে আজিৰ নিচিনা জীয়াই থাকিব পাৰিব? কেতিয়াও নাভাবিবা, ভুলতো নাভাবিবা। সন্মুখত সকলোৱে মুখত হাঁহি ৰাখে, কোনজন ব্যক্তি দেখিছা ৰাস্তাত কান্দি ঘূৰি ফুৰিছে? কিন্তু সাধাৰণতে প্ৰতিজন মানুহৰ ভিতৰত কিবা নাইবা কিবা ভয় নাইবা দুখ কষ্ট থাকেই। সাধাৰণতে এইবিলাক মানুহক দেখাই নুফুৰে, কিন্তু থাকে। এইটো হ'ল সাধাৰণ মানুহৰ ক্ষেত্ৰত, যাৰ জীৱনত এনেকৈ কোনো ঘটনা নঘটে, যি কাম কৰি গৈ আছোঁ, খাই আছোঁ, জীৱনে জ্বলি নিচে গৈ আছোঁ, এনেকৈ আমাৰ সেয়া সাধাৰণ মানুহৰ ক্ষেত্ৰত। তথাপিও সকলোৰে মনত কিবা এটা ভয় নাইবা কষ্ট থাকেই, যি কেতিয়াবা উপলব্ধি হয়, কেতিয়াবা আমি সেইটোকো উপলব্ধি কৰিব নোৱাৰোঁ, কিন্তু থাকে। এনে ক্ষেত্ৰত সেইজন ব্যক্তিৰ বিষয়ে কল্পনা কৰা, যাৰ জীৱন ভুলৰ ওপৰত ভুল কৰি আগুৱাই আজিৰ এই স্থানত, যোনে গোটেই জীৱন ভুলে কৰি আহি আছে। কল্পনা কৰা, কল্পনা কৰিব নোৱাৰিবা। এনে ব্যক্তিৰ মানসিক অস্থিৰতা, কষ্ট, পীড়া কেতিয়াও কল্পনা কৰিব নোৱাৰিবা। যিবিলাকে
বেয়া পথেৰে ধন অৰ্জন কৰি নাইবা আন যিকোনো গোটাই লৈ পিনি আগবাঢ়িছে, তুমি কল্পনা কৰিব নোৱাৰা সেইকেইজন মানুহৰ মনত কিমান মানসিক অস্থিৰতা, পীড়া এইবিলাক কিমান চলি থাকে। কিন্তু এইবিলাক পিছৰ কথা, এইবিলাক থাকক। আমি পুনৰ শ্যামকানুৰ কথালৈ আহোঁগৈ। এতিয়া কল্পনা কৰা এনে এজন ব্যক্তি যাক সমাজে সম্পূৰ্ণৰূপে এঘৰীয়া কৰি দিলে, যাৰ সমস্ত কুকৰ্ম আজি সমাজৰ সন্মুখত, কি বুলি ভাবা? সেইজন ব্যক্তিৰ মানসিক অৱস্থা, তাৰ আত্মাত কি চলি আছে? বহুত বেন বাজি আছে। মই এইটো শব্দ ইউজ কৰোঁ, বাট গম পোৱা বহুত বেয়া অৱস্থাত আছে। আমি নিজেও জানো, আমি যদি সাধাৰণ যদি এটা সৰু ভুলো যদি কৰোঁ, কিমান মানসিক পীড়া হয়। বহুতে বাৰু ফিল নকৰে ভুল কৰিলোঁ বুলি, বাট যেতিয়া যোনদিনাখন সেইজনে অনুভৱ কৰে, নাইবা জীৱনতো কিবা এটা ফিল কৰি পাইছে, কিবা এটা ভুল কৰিলা, এইটো মই কৰিব নালাগিছিলে, কিমান কষ্ট হয়। কল্পনা কৰা, আমি সাধাৰণ কথাত আমাক কিমান কষ্ট দিব পাৰে। এতিয়া কল্পনা কৰা সেইজন ব্যক্তিৰ ক্ষেত্ৰত কি হ'ব পাৰে তেওঁৰ অৱস্থা, তেখেতৰ অৱস্থা এতিয়া কি হ'ব পাৰে, কল্পনা কৰা। সেইকাৰণে যদি মানুহে প্ৰাৰম্ভিক অৱস্থাতে যদি ভুল পথত যদি যাবলৈ আৰম্ভ কৰে, যদি কোনোবা এজন ব্যক্তিয়ে ভুল পথলৈ যদি যাবলৈ আৰম্ভ কৰে, সম্পূৰ্ণ চেষ্টা কৰিবা নিজৰ সম্পূৰ্ণ জ্ঞানৰ পৰা, আত্মাৰ পৰা তেওঁক সৎ পথত অনাৰ। আৰু যদি দেখা সম্পূৰ্ণ চেষ্টা কৰাৰ পিছত তেওঁক ঘূৰাই অনা সম্ভৱ নহয়, তেওঁক সঠিক পথলৈ অনা সম্ভৱ নহয়, তেতিয়াহ'লে এৰি দিয়া, ত্যাগ কৰা। আৰু ভাবোঁ আমাৰ বাবে এইটো কৰা ইমান ডাঙৰ সমস্যা হ'ব নালাগে। কাৰণ ধৰ্ম আৰু ন্যায়ৰ বাবে আমাক অতীতৰ পৰাই ধৰ্ম আৰু ন্যায়ৰ পথ দেখুৱাই অহা হৈছে। আমাৰ পৰিৱেশে এনেকুৱা, আমি যদিও ভুলটো আমি কৰোঁৱেই, ভুলটো আমি জানোৱেই, বাট আমি জানো সঁচাটো কি কৰিব পাৰোঁ, ইয়াৰ বিপৰীতে কি কাম কৰিব লাগিছিলে সেইটো আমি জানো। কাৰণ আমাৰ পৰিৱেশ ইমান আধ্যাত্মিকময়, মানে আমাক অতীতৰ পৰাই চব দেখাই থৈ দিয়া আছে, কি কৰিব লাগে জীৱনত আৰু কি কৰিব নালাগে। সেইকাৰণে কৈছোঁ, যদি ব্যক্তিজনক যদি তুমি যদি ঘূৰাই আনিব নোৱাৰা, তেতিয়াহ'লে সেইজন ব্যক্তিৰ সংগ ত্যাগ কৰা। এই প্ৰতিটো ব্যক্তি, পৰিৱেশ, পৰিস্থিতিক যি তোমাক ভুল পথে পৰিচালিত কৰে, এৰি দিয়া, ত্যাগ কৰা। আমাৰ ধৰ্মগ্ৰন্থৰ পৰা আৰম্ভ কৰি সাধাৰণ জীৱনলৈকে বহুত উদাহৰণ আছে। বিভীষণে ৰাৱণক ত্যাগ কৰিছিল, নিজৰ ভাতৃ, নিজৰ ডাঙৰ ককায়েকক। প্ৰহ্লাদে নিজৰ পিতৃক, ভগৱান শ্ৰীকৃষ্ণই নিজৰ যদুবংশক সমাপ্ত কৰিছিল। ত্যাগত যে বহুত সমাপ্ত কৰি দিছিলে, মাত্ৰ ধৰ্ম ৰক্ষাৰ কাৰণে আৰু সঠিক কামৰ কাৰণে। ডেট মিনছ কি আৰু, অৰ্থাৎ কি আমাৰ মানে কিমান সুন্দৰ আৰু সঠিক শিক্ষা আমাক দি থোৱা আছে। ইয়াৰ পিছতো যদি এৰিব নোৱাৰা, ৰেডি থাকা কষ্ট খাবলৈ। জীৱনত পীড়া আৰু যন্ত্ৰণা যোনদিনাখন আহিব সেইদিনাখন বাট চাই থাকা। দুদিনীয়া সুখত থাকা, কিন্তু সেই সময়টোৰ কাৰণেও ৰেডি হৈ থাকা। সেইটোৱে আৰু, বাকী আৰু কি আৰু। নহয়, মই ভিডিঅ'টো বনালোঁ কাৰণ বেয়া লাগিলে, সঁচাকৈ বেয়া লাগিলে। সেইকাৰণে কৈ থওঁ, জীৱনত আগতে যদি জানি থওঁ, দেন জীৱনটো বহুত ভাল হয়, জীৱনটো বেয়া নহয়। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সামৰোঁ। জয় হিন্দ, জয় আই অসম।